আজিৰ ভিডিওটোৰ মূল বিষয়বস্তু হৈছে ইঞ্জিনৰ কুলিং সিস্টেম। তেনেহলে বলকচোন ভিডিওটোৰ মাজলৈ আগবাঢ়ি যাওঁ। যদি ভিডিওটো চাই ভাল পায় তেনেহলে প্লিজ লাইক, শেয়াৰ এণ্ড কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিওসমূহ সকলোতকৈ প্ৰথমে আপুনি পায়। ধন্যবাদ। ইঞ্জিন কুলিং সিস্টেম কি বস্তু হয়? কুলিং বুলি কোৱাৰ লগে লগে নিশ্চয় তোমালোকৰ মনলৈ এটা বস্তু আহিছে কি ঠাণ্ডা কৰা এটা পদ্ধতি, নহয় জানো? তো ইঞ্জিনটো যদি ঠাণ্ডাই কৰি দিয়া হয় তেনেহলে হয়তো ইঞ্জিনটো যিখিনি তোমালোকক পারফরম্যান্স দিব লাগে বা যিখিনি তোমালোকক শক্তি দিব লাগে হেতু নিদিবও পাৰে যদিহে ইঞ্জিনটো ঠাণ্ডা কৰি দিয়া হয়। এটা কথা মনত ৰাখিবা, হেতু হৈছে কি ইঞ্জিন কুলিং সিস্টেম বুলি কোৱাৰ লগে লগে ইঞ্জিনটো এটা নিৰ্দিষ্ট অপাৰেটিং টেম্পাৰেচাৰত ধৰি ৰখাটোহে। ইঞ্জিনটো এটা নিৰ্দিষ্ট অপাৰেটিং টেম্পাৰেচাৰত ধৰি ৰখাটোৱে হৈছে ইঞ্জিন কুলিং সিস্টেমৰ কাম। কথাটো ধৰিব পাৰিছানে? ইঞ্জিনটো সম্পূৰ্ণৰূপে ঠাণ্ডা কৰি দিয়াটো নুবুজায়, ইঞ্জিনটো এটা অপাৰেটিং টেম্পাৰেচাৰত ধৰি ৰখাটোকে বুজায়। এইখিনিতে থোৰতে কৈ থওঁ যে ইঞ্জিনটো কিয় গৰম হয়। ইঞ্জিনটো গৰম হোৱাৰ বহুতো কাৰণ আছে। তাত মেইন কাৰণটো হৈছে কি এয়াৰ আৰু ফুয়েল মিক্সাৰটো ইঞ্জিনৰ ভিতৰত জ্বলি যায়, ব্লাষ্ট হৈ যায়। তো তাৰ কাৰণে যেটো হিট উৎপন্ন হয় সেই হিটটোৰ কাৰণে ইঞ্জিনটো গৰম হয়। তাৰ লগতে কি হৈছে যেতিয়া ইঞ্জিনটোত বিভিন্ন ধৰণৰ মুভিং পাৰ্টস আছে, তো সেই মুভিং পাৰ্টস বিলাক কি হৈছে ইটোৰ লগত ইটো যেতিয়া ফ্ৰিকশন হৈছে তেতিয়া কি হৈছে তাতো অলপ পৰিমাণে হিট উৎপন্ন হৈছে। তো সেই কাৰণে কি হৈছে তেনেকুৱা ধৰণৰ আৰু কিছুমান কাৰণ আছে। তো সেইবোৰৰ কাৰণে ইঞ্জিনটো গৰম হ'বলৈ আৰম্ভ কৰে। আৰু যদি আমি তাত কুলিং সিস্টেম ব্যৱহাৰ নকৰো তেনেহলে এটা সময়ত কি হ'ব ইঞ্জিনটো গৰম হৈ পাৰ্টস বিলাক এটা এটাকে ভাঙি যাব। সো হেতু কাৰণে আমি কুলিং সিস্টেমটো ব্যৱহাৰ কৰো। তো প্ৰথম আমি চাও ইফ দ্য ইঞ্জিন টেম্পারেচার ইজ টু হাই, যদি বহুত বেছি গৰম হৈ যায় ইঞ্জিন টেম্পারেচাৰটো তেনেহলে কি হ'ব দ্য ইঞ্জিন উইল বি ওভাৰহিটেড। ইঞ্জিনটো কোৱা হ'ব যে আমি ওভাৰহিটেড হোৱা বুলি, ইঞ্জিনটো ওভাৰহিটেড হোৱা বুলি কোৱা হ'ব। আৰু দুই নম্বৰতে কি আছে দ্য ফিল্ম অফ লুব্ৰিকেটিং অইল will be burned off which may damage cylinder walls, piston and piston rings। কি হৈছে যেতিয়া ইঞ্জিনটো বেছিকে গৰম হৈ যাব তেতিয়া লুব্ৰিকেটিং অইল যিখিনি আমি ইঞ্জিনত ব্যৱহাৰ কৰিছো সেই ইঞ্জিন অইলটো অধিক পৰিমাণে গৰম হ'বলৈ আৰম্ভ কৰিব। আৰু তেতিয়া কি হ'ব যিবিলাক মুভিং পাৰ্টস আছে সেইবিলাক সোনকালে বেয়া হৈ যাব। লগতে কি হৈছে ইয়াত কেইটামান মেনশন কৰি দিছে যে সিলিন্ডাৰ ওয়াল, পিস্টন আৰু পিস্টন ৰিং এইকেইটা অলপমান লো কোৱালিটি মেটেলৰ হয়। হেতু কাৰণে কি হয় সোনকালে বেয়া হৈ যোৱা চান্স থাকে বা সেইকেইটাতে অধিক টেম্পাৰেচাৰটো পোৱা যায়। ইঞ্জিনৰ যেটো যেতিয়া এই এয়াৰ ফুয়েল মিক্সাৰটো বাৰ্ন হয় তেতিয়া কি হৈছে অধিক গৰমটো এই সিলিন্ডাৰ ওয়াল, পিস্টন আৰু পিস্টন ৰিঙে পায় প্ৰথম অৱস্থাত। তো হেতু কাৰণে কি হৈছে প্ৰথমতে বেয়া হ'ব এইকেইটা পাৰ্ট। তাৰ নেক্সট পইণ্টটো কি কৈছে ডেটোনেশন মে বি কজড। দ্যাট মিন্স ইঞ্জিনটো এটা ডাঙৰ এক্সপ্লোসিভ ডিভাইসলৈ পৰিণত হ'ব পাৰে। তাৰ মানে কি বম ব্লাষ্ট যেনেকৈ হয় ধাউকে ফুটি যাব পাৰে। তো তাৰ নেক্সট পইণ্ট হৈছে দ্য ইঞ্জিন মে বি ৰুইনড। একেই কথা, তো ইঞ্জিনটো সম্পূৰ্ণৰূপে নষ্ট হৈ যাব পাৰে, নাফাটিব পাৰে কিন্তু ইঞ্জিনৰ যিবিলাক পাৰ্ট বেয়া হ'ব হেতু আকৌ তুমি তাক ৰিপেয়াৰ কৰিব নোৱাৰা অৱস্থাত গুচি যাব। হেতু কাৰণে কি হৈছে ইঞ্জিনটো বহুত বেছি গৰম হ'বলৈ দিব নালাগে। আৰু ইয়াৰ পাছৰটো হৈছে কি ইফ দ্য ইঞ্জিন টু কুল, যদি বহুত বেছি ঠাণ্ডা হৈ যায় কি হয় আনইকনমিক্যাল বাৰ্নিং অফ ফুয়েল টেক্স প্লেস। যেটো তোমাক ফুয়েল সম্পূৰ্ণৰূপে জ্বলাই তোমাক শক্তি দিব লাগে ইঞ্জিনটোৱে হেতু কৰিব নোৱাৰা হৈ যাব। তাৰ মানে কি ইঞ্জিনটোৰ এটা নিৰ্দিষ্ট উষ্ণতা লাগিব যেটো এয়াৰ ফুয়েল মিক্সাৰখিনি জ্বলাবৰ কাৰণে। তো হেতু যদি ঠাণ্ডা হৈ থাকে তেনেহলে সেই এয়াৰ ফুয়েল মিক্সাৰখিনি সম্পূৰ্ণৰূপে জ্বলাব নোৱাৰিব আৰু তোমাক যিখিনি প্ৰয়োজনীয় শক্তি হেতু নিদিয়ে। তাৰ নেক্সট পইণ্ট কি কৈছে ইঞ্জিন উইল লছ পাৱাৰ। একেটাই কথা যে ইঞ্জিনটোৰ পাৱাৰ লছ হোৱা মানে কি তোমাক যিখিনি শক্তি দিব লাগে সেইখিনি নিদিয়ে। বুজি পাইছা না কথাটো? ইঞ্জিনটোৰ পৰা আমি যিখিনি পাৰফৰমেন্স পাব লাগে সেইখিনি আমি নোপোৱা হৈ যাম। তো হেতু কাৰণে কি হৈছে ইঞ্জিনত কুলিং সিস্টেমটো প্ৰয়োজন হয়। আৰু ইঞ্জিনত কেনেকুৱা ধৰণৰ কুলিং সিস্টেম প্ৰয়োজন হয় সেই বিষয়ে অলপমান চাওঁ আহা। আমি ইঞ্জিনত দুই প্ৰকাৰৰ কুলিং সিস্টেম পাম। সেই দুই প্ৰকাৰ হৈছে কি এয়াৰ কুলিং সিস্টেম আৰু লিকুইড কুলিং সিস্টেম। আমি সাধাৰণতে দেখা যায় যিবিলাক বাইক
স্কুটি আছে তেনেকুৱাবিলাক ইঞ্জিনটো হৈছে এয়াৰ কুলিং আৰু যিবিলাক আমাৰ কাৰ ইঞ্জিন আছে য'ত আমি ৰেডিয়েটৰ থাকে য'ত আমি কুলেন্ট ইউজ কৰোঁ সেইটো কোৱা হয় লিকুইড কুলিং সিস্টেম এতিয়া আহো এয়াৰ কুলিং সিস্টেমটোত কেনে ধৰণে কাম কৰে যে এয়াৰ কুলিং দ্যাট মিন্স বতাহৰ দ্বাৰা ইঞ্জিনটো ঠাণ্ডা হয় তো বতাহৰ দ্বাৰা কেনেকৈ ইঞ্জিনটো ঠাণ্ডা হয় গম পাইছানে এই তলৰ ডায়াগ্ৰামটো দেখিছানে তাত কি দেখাছে যে ইঞ্জিনটোৰ কাষত কিছুমান ফিন্স টাইপত থাকে বুজি পাইছানে এনেকা ঘাটকে লাগি থকা থাকে তোমালোকে বাইকখনত চালে দেখিবা ইঞ্জিনৰ হেডটো কি হয় এনেকা কিছুমান খাপকে দেখা যোৱা গৈছে পাতি সিস্টেমত তে সেই পাতিবিলাক যে থাকে তো তাত কি হয় এয়াৰটো ফ্লো হয় তো এয়াৰটো ফ্লো হ'বৰ কাৰণে দিছে যেতিয়া ইঞ্জিনটো অপাৰেটিং হৈ থাকে বা বাইকখন বা স্কুটিখন চলি যায় তেতিয়া কি হৈছে তাত এয়াৰ ফ্লো হোৱাৰ ফলত কি হৈছে ইঞ্জিনৰ বাহিৰ ভাগৰ পৰা ইঞ্জিনটো ঠাণ্ডা কৰি ৰাখে তো এয়াৰ কুলিং সিস্টেমটো তেনেকুৱা ধৰণে কাম কৰে আৰু যেটো লিকুইড কুলিং সিস্টেমটো কি হয় কেনেকৈ ঠাণ্ডা কৰে তাৰ বিষয়ে অলপমান তোমালোকক ভাল ধৰণে দেখাব লাগিব তো ইয়াৰ ডায়াগ্ৰামৰ সৈতে মই পিছত ক্লাছত বুজাম কিন্তু এতিয়া থৰতে এইটো কথা জানি থোৱা যে ৰেডিয়েটৰ যে আমি কুলেন্ট ইউজ কৰো ৰেডিয়েটৰটো চিনি পাইছে নিশ্চয় সবে ইঞ্জিনৰ আগফালে যে জালি লগা এনেকুৱা এটা বক্স টাইপৰ এটা থাকে ওপৰত এখন ঢাকন থাকে তো সেই ৰেডিয়েটৰটোত কি হৈছে যেতিয়া কুলেন্ট ভৰাই দিয়া হয় বা কিছুমান ইঞ্জিনত পানীও ইউজ কৰা যায় হেবলি আমাৰ গাড়ী ইঞ্জিন বিলাকত নহয় যিবিলাক হাই পাৰফৰমেন্স দিয়া ইঞ্জিন আছে সেইবিলাক ইঞ্জিনত পানী ইউজ কৰিব নোৱাৰো আমি তাত কি হৈছে কুলেন্ট ইউজ কৰিব লাগিব আৰু সেই ৰেডিয়েটৰটোৰ পৰা কুলেন্টটো কি হয় তলেদি যাব ইঞ্জিনৰ তলৰ লাইনত সোমাবগে প্ৰথম ইঞ্জিনৰ তলৰ লাইনত কুলেন্টটো সোমাব ৰেডিয়েটৰৰ পৰা কি হয় কুলেন্টখিনি ইঞ্জিনৰ তলৰ লাইনত সোমাব তলেদি যিডাল পাইপ থাকে সেই তলৰ পাইপডালেদি ইঞ্জিনত সোমাব আৰু ইঞ্জিনৰ চাৰিওফালে সাৰ্কুলেশন হ'ব বা ইঞ্জিনৰ যেটো সিলিন্ডাৰ থাকে সিলিন্ডাৰ বিলাকৰ চাৰিওকাষে সাৰ্কুলেশন হ'ব আৰু সাৰ্কুলেশন হয় যেতিয়া গৰম হৈ যায় গৰম হলে পানীৰ ওজনটো কমি আহে আৰু হি লগে ওপৰলৈ গুচি যায় আৰু কি হয় ওপৰৰ ফালেদি তেতিয়া আকৌ ৰেডিয়েটৰত যায় ৰেডিয়েটৰত আকৌ ঠাণ্ডা হলে পানীখিনি আকৌ তলেদি আহে আৰু সেই সিস্টেমটো কন্ট্ৰোল কৰি ৰাখে কি হৈছে তাৰ মাজত এটা পাম্প এটা থাকে যাক কোৱা হয় ওয়াটাৰ পাম্প আৰু কিছুমান ইঞ্জিনত কি হৈছে ওয়াটাৰ পাম্পৰ অবিহনে তেনেকুৱা কাম হয় হেতুত কি হৈছে ইমান এটা সুবিধাজনক নহয় হেতু কাৰণে কি হয় পানীখিনি বা কুলেন্টখিনি ঠাণ্ডা হ'লে হি ইঞ্জিনৰ ওপৰলৈ উঠি যায় আৰু ইঞ্জিনৰ ওপৰলৈ উঠাৰ পাছত কি হৈছে হে ওয়াটাৰ ট্যাঙ্ক বা যেটো ৰেডিয়েটৰ থাকে ৰেডিয়েটৰত গুচি যায় তো এই যেটো ওয়াটাৰ পাম্পৰ সিস্টেম থাকে ওয়াটাৰ পাম্পৰ সিস্টেমত কি হৈছে ৰেডিয়েটৰ পানীখিনি তলৰ লাইনেদি তলত যেটা পাইপ থাকে হেডাল হস পাইপ বুলি কোৱা হয় লোৱাৰ হস পাইপেদি ইঞ্জিনৰ ভিতৰত বা সিলিন্ডাৰ চাৰিওকাষে সাৰ্কুলেশন কৰিব সাৰ্কুলেশন কৰাৰ পাছত ওপৰেদি গৈ আকৌ ৰেডিয়েটৰ সোমাব মই অলপমান থুলমুলকে বুজাই দিছো দে আৰু বিভিন্ন ধৰণৰ কথা আছে তাত যেনে তোমাৰ থাৰ্মোস্টেট ভ্যালভৰ কথা আছে তোমাৰ প্ৰেসাৰ কেপৰ কথা আছে এইবিলাক বিভিন্ন ধৰণৰ কথা আছে মই থৰতে অলপমান তোমালোকে বুজি পাকে কথাটো বুজাই দিলো আৰু সেই ৰেডিয়েটৰ যে পানীটো সোমালে কেনেকৈ ঠাণ্ডা হয় হয়তো সেই প্ৰশ্নটো আহিব পাৰে কিছে ৰেডিয়েটৰ ভিতৰৰ ফালে বা ইঞ্জিনৰ গাতে এখন পাংখা এখন লাগি থাকে সেই পাংখাখনত কি হৈছে বাহিৰৰ বতাহটো ভিতৰলৈ টানি আনে আৰু সেই বাহিৰৰ বতাহটো যেতিয়া ভিতৰলৈ টানি আনে তেতিয়া কি হৈছে ৰেডিয়েটৰ পাইপ বিলাকৰ মাজে মাজে কিছুমান ফিন্স থাকে আৰু সেইবিলাকৰ মাজেদি এয়াৰটো ফ্লো হৈ গুচি আহে তো সেই যে এয়াৰটো ৰেডিয়েটৰ ভিতৰদি ফ্লো হ'ল তেতিয়া কি হৈছে ৰেডিয়েটৰ পাইপৰ মাজত থকা পানীখিনি ঠাণ্ডা হ'বলৈ আৰম্ভ কৰে বা কুলেন্টখিনি ঠাণ্ডা হ'বলৈ আৰম্ভ কৰে আৰু সেই পানীখিনি লগে ইঞ্জিনৰ ভিতৰত সোমাই যায় নিশ্চয় বুজি পোৱা গৈছে লিকুইড সিস্টেম আৰু এয়াৰ কুলিং সিস্টেমৰ বিষয়ে যদি সম্ভৱ হয় পাছত আকৌ ভাল ধৰণে বুজাম যদি কিবা বুজিবলৈ বাকি আছে আগৰ ভিডিঅ'ত কোৱাৰ দৰে নোট কৰি লিখি থোৱা সেইবিলাক আমি ক্লাছত ডিসকাস কৰিবলৈ সুবিধা হ'ব ঠিক আছে ধন্যবাদ